আমিনগাঁও আৰোগ্য ৰথ মোবাইল মেডিকেল ইউনিট বাহন মুকলি। কামৰূপ জিলাৰ জালুকবাৰী, হাজো, শুৱালকুছি, কমলপুৰ আৰু ৰঙিয়া সমষ্টিৰ চিকিৎসা খণ্ডলৈ আৰোগ্য ৰথ প্ৰদান। ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ বিশেষ প্ৰচেষ্টাত ONGC এভান্ট ফাউণ্ডেশ্যনৰ সামাজিক দায়বদ্ধতা পুঁজিৰ জৰিয়তে প্ৰদান কৰে এই আৰোগ্য ৰথ। 4খনকৈ অত্যাধুনিক প্ৰযুক্তিৰ সা সুবিধা সম্পন্ন আৰোগ্য ৰথ মোবাইল মেডিকেল ইউনিট আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই। এই আৰোগ্য ৰথত থাকিব অভিজ্ঞতা সম্পন্ন চিকিৎসক, স্বাস্থ্যকৰ্মী, ঔষধ, অত্যাধুনিক প্ৰযুক্তিৰ পৰীক্ষণ সা সুবিধা আদি। অনুষ্ঠানত কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, এইমছ উপসঞ্চালক আদি উপস্থিত থাকে। আজি আমাৰ কামৰূপ জিলা আমাৰ আয়ুক্ত ডাঙৰীয়া শ্ৰীযুত দেৱ মিশ্ৰ ডাঙৰীয়া উপস্থিত আছে। আমাৰ আৱান ফাউণ্ডেশ্যনৰ অধ্যক্ষ শ্ৰীযুত আৱানিছ ত্ৰিপাঠী ডাঙৰীয়া উপস্থিত আছে আৰু তেখেতসকলৰ এই উপস্থিতিত আজি আৰোগ্য ৰথ আমাৰ এই জিলাৰ কাৰণে 3খন আৰোগ্য ৰথ ইতিমধ্যে আমি সেউজীয়া পতাকা দেখুৱালোঁ, মুকলি হ'ল আৰু এই আৰোগ্য ৰথ আৰু এখন আহিব, 4খন হ'ব মুঠ। আৰু এই আৰোগ্য ৰথত একোখন আৰোগ্য ৰথত ডাক্তৰ, নাৰ্ছ, ঔষধ পাতি আৰু এটেণ্ডেণ্ট এইসকল থাকিব আৰু তেখেতসকলে ঠায়ে ঠায়ে গৈ আমাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই হওক বা মহকুমা স্বাস্থ্য কেন্দ্ৰই হওক বিভিন্ন ঠাইত ইতিমধ্যে এখন কাৰ্যসূচী আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াই কৰি দিব আৰু সেইমতে সেই অঞ্চলত গৈ পেলাই তেখেতসকল তাত শিবিৰ কৰিব, কেম্প কৰিব। মানে গুচি আহিলে তেনেকুৱা নহয়, 3-4 দিন তাত থাকিব, তাত ৰোগীসকলক পৰীক্ষা কৰিব আৰু যদি কাৰোবাৰ যদি এক্সৰে প্ৰয়োজন আছে এক্সৰে কৰিব বা কোনোবা এনেকুৱা হয়তো পেচেণ্ট আছে তেওঁক ইমিডিয়েট হয়তো লৈ আহিবলগীয়া এই গাড়ীখনেই লৈ আহিব পাৰিব। মুঠত সকলো ধৰণৰ এখন মোবাইল হস্পিটেল বুলি মই ঠিক নকওঁ, এখন মোবাইল হেল্থ ইউনিট, স্বাস্থ্য ইউনিট হিচাপে সেই অঞ্চলত কাম কৰিব। ই আমাৰ এম্বুলেন্সতকৈ পৃথক। এম্বুলেন্স ব্যৱহাৰ কৰা হয় আমাৰ এই ৰোগী অনা নিয়াৰ কাৰণে, কিন্তু ইয়াত সম্পূৰ্ণ চিকিৎসাৰ ব্যৱস্থা থাকিব আৰু এই আমাৰ মোবাইল ভেনতে আমাৰ ডাক্তৰ থাকিব, নাৰ্ছ থাকিব, এটেণ্ডেণ্ট থাকিব, ঔষধ পাতি থাকিব, এই সকলোবোৰ কৰা হ'ব। আৰু যদি তাতকৈ কোনো টানলৰীয়া হয়, যদি আমি বাহিৰলৈ লৈ যাব লগা হয়, তেতিয়াহ'লে আমাৰ এই ব্যৱস্থাও থাকিব, লগে লগে বাহিৰলৈ লৈ আহিব পাৰিব। ইতিমধ্যে আজিৰ পৰা আমাৰ 3খন এই মোবাইল ভেন ইতিমধ্যে আমি আৰোগ্য ৰথ আমি উদ্বোধন কৰিলোঁ আৰু এখন আহি আছে। গতিকে মূলতঃ এতিয়া আমাৰ জালুকবাৰী, কমলপুৰ, ৰঙিয়া আৰু হাজো এই অঞ্চলত 4খন চলিব আৰু আগলৈ আমাৰ প্ৰস্তাৱ থাকিব যে আমাৰ দক্ষিণ পাৰৰ যি 3টা সমষ্টি আমাৰ কামৰূপ জিলাৰ, সেই 3টা সমষ্টিটো যাতে আমি একোখনকৈ আৰোগ্য ৰথ দিব পাৰোঁ তাৰো আমি পৰিকল্পনা কৰিছোঁ। গতিকে লৈ আহিব। গতিকে আগন্তুক সময় আমাৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আৰু স্বাস্থ্য সেৱা কি ধৰণে আমি জনসাধাৰণৰ দুৱাৰ দলিলৈ লৈ যাব পাৰোঁ তাৰ আমাৰ এক প্ৰচেষ্টা আমি আজিৰ পৰা আমি লৈছোঁ। চাংখাৰীৰ পৰা খৰ্গেশ্বৰ নথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID প্ৰভাতী অসম